তো গাইজ গুড ইভিনিং। যেহেতু মানে বহুতে মোক কুৱেশ্যন সুধি আছে যে আছাম পুলিচ AB UB APR ফায়াৰ ইমাৰ্জেঞ্চি মানে প্ৰমোশ্যন কেতিয়া হয়। চ' আজি ভিডিঅ'টো মানে আপোনালোকৰ আছাম পুলিচৰ প্ৰমোশ্যনবিলাক কিমান বছৰৰ মূৰে হয়, আপোনালোকৰ ছাব ইনস্পেক্টৰ হ'বলৈ কিমান টাইম লাগিব পাৰে। চ' এইটোৰ ওপৰত টপিকৰ ওপৰত জনোৱা হ'ব, যোনবিলাক এতিয়া ধৰি লওক ৰিক্ৰুইটমেণ্টত সোমাব। বহুতে হয়তো জানিবলৈ বিচাৰি আছে, সেইবাবে ভাবিছোঁ এইটো টপিকৰ ওপৰত ভিডিঅ' বনাওঁ। চ' আপোনালোকক আজি প্ৰমোশ্যনৰ ওপৰত বনোৱা হ'ব, মানে আপোনালোকে কিমান বছৰ চাকৰি কৰাৰ পিছত মানে ছাব ইনস্পেক্টৰ হ'ব পাৰিব, বা কনষ্টেবলৰ পৰা লেছনায়কৰ পৰা লেছনায়কৰ পৰা হাবিলদাৰ হ'ব পাৰিব। চ' এইটোৰ ওপৰত ভিডিঅ'টো বনোৱা হ'ব, আপোনালোকে সম্পূৰ্ণ ৱাটচ কৰিব। তো গাইজ মানে আপোনালোক APRটোৰ কথা ইমান ভালকৈ ক'ব নোৱাৰোঁ, কিন্তু আপোনালোকৰ AB UB ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিমানখিনি বাকী ডিপাৰ্টমেণ্ট আছে, সকলোৰে আপোনালোকৰ এটাই হেৰি বনাই দিলে এতিয়া বৰ্তমান, মানে কি প্ৰমোশ্যনৰ ক্ষেত্ৰত। আপুনি এতিয়া মানে পুলিচ বিভাগৰ বা ফায়াৰ বিভাগৰ মানে আপুনি কনষ্টেবলত যদি জইন কৰে, এতিয়া বৰ্তমান মানে যিটো চৰকাৰ আছে, চৰকাৰে যিটো মানে আপোনালোকৰ ন'টিছ মাৰিছে অলপ দিন আগত, আপোনালোকৰ বেছি দিন হ'লে 2 বছৰমানৰ আগত। চ' সকলোকে মানে কি কৰিছে, এতিয়া বৰ্তমান আপোনালোকক 8 বছৰ টাইম দিছে, গম পাইছে ন। 8 বছৰৰ এতিয়া যদি আপোনালোকে কনষ্টেবলত ভৰ্তি হয়, কনষ্টেবলৰ পৰা যদি আপোনালোকে ভাবিছে মই লেছনায়ক হ'ম, লেছনায়ক মানে এডাল ফিটা থাকে যে, এডাল ফিটা থাকিলে আপোনালোকে লেছনায়ক হ'বলৈ 8 বছৰ লাগিব, গম পাইছে নহয়। আৰু লেছনায়কৰ পৰা আপোনালোকে হাবিলদাৰ, লেছনায়কৰ পৰা নায়ক হ'বলৈ আকৌ 8 বছৰ লাগিব, মানে আঠে আপোনালোকৰ 16 বছৰ লাগিব। তাৰপিছত নায়কৰ পৰা আপোনালোকৰ হাবিলদাৰ হ'বলৈ লাগিব আকৌ 8 বছৰ। 8 দুগুণ 16, 8 তিনিগুণ 24 বছৰ লাগিব, গম পাইছে নহয়। মানে যিমানখিনি ভেকেঞ্চি আছে অসম পুলিচৰ কনষ্টেবলৰ ক্ষেত্ৰত, মানে ফায়াৰ ব্ৰিগেডৰ হওক, যিমানখিনি আছে সকলোখিনিত 8 বছৰ মানে আপোনালোকৰ টাইমিং লাগিব। আপোনালোকৰ প্ৰমোশ্যন হ'বলৈ, হাবিলদাৰ হ'বলৈ 8 16, 8 তিনিগুণ 24 বছৰ টাইমিং লাগিব আপোনালোকৰ কনষ্টেবলটো হাবিলদাৰ হ'বলৈ, গম পাইছে নহয়। লেছনায়ক হ'বলৈ 8 বছৰ লাগিব, নায়ক হ'বলৈ 8 বছৰ লাগিব, আৰু হাবিলদাৰ হ'বলৈ 8 বছৰ। টোটেল 3 বছৰ মিলালে হাবিলদাৰলৈকে যাবলৈ হ'লে আপোনালোকে 8 দুগুণ 16, 8 তিনিগুণ 24 বছৰ মানে আপোনালোকে ছাৰ্ভিচ কৰিব লাগিব। তাতকৈ আপোনালোকৰ শ্বৰ্ট ট্ৰিক্স এটা আছে, যিটোত আপোনালোকে অলপ টাইম আপোনালোকে চাকৰি কৰি আপোনালোকে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ হ'ব পাৰিব। আপোনালোকে 5 বছৰ যদি আপোনালোকে AB ব্ৰাঞ্চতে হওক, EB ব্ৰাঞ্চতে হওক, যি ব্ৰাঞ্চতে নহওক, ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচতে হওক, আপোনালোকে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ হ'ব পাৰিব। UB মানে আনাম ব্ৰাঞ্চৰ আপোনালোকে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ হ'ব পাৰিব, আপোনালোকে যদি মানে 5 বছৰ ছাৰ্ভিচ কৰে। কাৰণ আপোনালোকে 5 বছৰ ছাৰ্ভিচ কৰাৰ পিছত আপোনালোকে ডিপাৰ্টমেণ্টেলি আপোনালোকে এক্সাম দিব পাৰে, গম পাইছে নহয়। ডিপাৰ্টমেণ্টেলি এক্সামত আপোনালোকে যদি ভাবে মই ডিপাৰ্টমেণ্টেলি এক্সাম দিওঁ, তেতিয়া আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী পাছো থাকে, মেট্ৰিক পাছো থাকে, এইবিলাক মেটাৰ নকৰে। আপোনালোকে যদি ডিপাৰ্টমেণ্টেলি এক্সাম দি যদি আপোনালোকে পাছ কৰে, তেতিয়া আপোনালোকে ASI হ'ব পাৰিব। যদি 5 বছৰ মূৰত যদি আপোনালোকে ডিপাৰ্টমেণ্টেলি এক্সাম দি ভাবোঁ মই বোলে ASI লৈ যাম, তেতিয়া অলপ পঢ়ি শুনি যদি দিয়ে, তেতিয়া আপোনালোকে ASI হ'ব পাৰিব। কাৰণ আপোনালোকৰ যদি ডিপাৰ্টমেণ্টেলি এক্সামৰ ঘটনা মানে যদি হয় কামটো, তেতিয়া আপোনালোকৰ কষ্টটো বেছি কম হয়। মানে আপোনালোকৰ যিহেতু আপোনাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে আপোনালোকে এক্সাম দিব, গম পাইছে ন, বেলেগৰ মানুহ কোনো সোমাব নোৱাৰে। চ' সেইবাবে ডিপাৰ্টমেণ্টেলি এক্সামত আপোনালোকে যদি আগভাগ লয়, তেতিয়া আপোনালোকে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ হ'ব পাৰিব 5 বছৰ ছাৰ্ভিচ কৰাৰ পিছত, মানে চাকৰি 5 বছৰ কৰাৰ পিছত, মানে যিটো পোষ্টতে নহওক, ABতে হওক, UBতে হওক, ফায়াৰ ব্ৰিগেডতে হওক, ফায়াৰ ইমাৰ্জেঞ্চিতে হওক, সকলোতে যিয়ে নহওক। সেইটো আপোনালোকে মানে কি হ'ব, আপোনালোকে UBSI, যেনেকৈ UBSI তলৰ ৰেংকটো মানে আনাম ব্ৰাঞ্চৰ, মানে থানাৰ যিটো হয়, থানাৰ ICৰ তলৰ ASIটো হ'ব, গম পাইছে নহয়। যেতিয়া আপোনালোকৰ সকলোৰে বেলেগ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচটো বেলেগ হয়, তাত আপোনাৰ লেছনায়ক বেলেগ হয়, AB লেছনায়ক বেলেগ হয়, UB লেছনায়ক বেলেগ হয়। চ' UB লেছনায়কটো বা একেই, কিন্তু আপোনালোকৰ AB লেছনায়কটো বেলেগ হয়, আৰু UB কি বুলি কয়, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ লেছনায়ক বেলেগ হয়। কিন্তু সিহঁতৰ যদি প্ৰমোশ্যন হ'বলৈ হয়, সিহঁতি মানে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ UB হ'ব, আনাম ব্ৰাঞ্চৰ, গম পাইছে নহয়। চ' তেনেকুৱাও হয়। আপোনালোকে যদি 40 বছৰ যিহেতু ছাৰ্ভিচ কৰিব পাৰে অল টোটেল লাইফত, আপোনালোকৰ যিমান হেৰি হয়, তিমানত আপোনালোকে 40 বছৰ ছাৰ্ভিচে অনলি কৰিব পাৰিব, মানে চাকৰিটো, গম পাইছে নহয়। 40 বছৰ নহয়, 60 বছৰলৈকে চাকৰি কৰিব পাৰে। যিহেতু 60 বছৰ আপোনালোকৰ 60 বছৰত আপুনি যদি এতিয়া 22 বছৰত সোমায়, আপুনি 60 বছৰলৈকে চাকৰি কৰিব পাৰিব, মানে 40 বছৰো নোৱাৰিব। এনেই টোটেল ভেলিডিটি 40 বছৰলৈকে চাকৰি কৰিব পাৰে। কিন্তু আপোনালোকৰ যিহেতু 25ত সোমায়, কোনোবা 30ত সোমালে আপোনাৰ 30 বছৰমানহে আপোনালোকৰ ছাৰ্ভিচ কাললৈকে থাকে। আৰু আপোনালোকৰ APRৰ ক্ষেত্ৰত ধৰি লওক, APRৰ ক্ষেত্ৰত কিছুমানৰ মুখৰ পৰা মানে শুনা মতে, কিন্তু এতিয়া যিটো ৰুলছ আহিছে বেলেগখিনি ক্ষেত্ৰত গম পাওঁ মই, APRৰ ক্ষেত্ৰত মই গম পোৱা নাই বৰ্তমানলৈকে। APRৰ ক্ষেত্ৰত বোলে বহুতৰ মুখৰে শুনা মানে বহুতখিনি হাবিলদাৰ পষ্টতে জইন হয় বুলি শুনা পাওঁ, বা তেনেকুৱা মানে বহুত কম সময়তে মানে হাবিলদাৰ পষ্টতে জইন হয়, হাবিলদাৰ হয় বুলি শুনা পাওঁ। সেইবাবে APRটোৰ কথা মই বাকী নকওঁ বাৰু, APRটোৰ বিষয়ে বেছিকৈ। চ' আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে কনষ্টেবলত থাকে নে লেছনায়ক, হাবিলদাৰটো অট'মেটিক হৈ থাকিব। তাৰ বাহিৰেও যদি আপোনালোকে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ হ'বলৈ মানে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, ডিপাৰ্টমেণ্টেলি এক্সাম দি পিনে কেনেকুৱা মানে কি যাওঁ নাযাওঁ আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, গম পাইছে নহয় গাইজ। তো গাইজ আপোনালোকৰ যিহেতু এতিয়া গম পাইছে ইণ্টাৰভিউ আপোনালোকৰ যিহেতু বহুত ওচৰ চাপিছেহি, গম পাইছে নহয়। আপোনালোকৰ আজি এতিয়া জুনৰ পৰা জুলাই সোমাল, আপোনালোকে গমেই নাপালে হয়নে। জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মানত যদি এডমিট আহি যায়, নৱেম্বৰত ইণ্টাৰভিউ হয়, অক্টোবৰতো এডমিট আহিবই আপোনালোকৰ। যদি নৱেম্বৰত ইণ্টাৰভিউ হ'বলগীয়া আছে, যিহেতু AB UB যিমানখিনি পষ্ট আছে।
চ' সেইবাবে কৈছোঁ যদি ইণ্টাৰভিউটো কোন টাইমত হ'ব কোনোৱে গম নাপায়, ঘপককৈ হৈ যাব পাৰে, গম পাইছে নহয় গাইছ। যিহেতু BTC হৈয়ে আছে সেইবাবে আপোনালোকক কৈ আছোঁ, আপোনালোকে ইম্পৰ্টেঞ্চ বস্তু যিবিলাক আপোনালোক আছাম পুলিচৰ বুকছ চুকছবিলাক এতিয়াবা পঢ়িলেহে আপোনালোকে চাকৰি পাব, গম পাইছে নহয়। চ' ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ এইবিলাক ইম্পৰ্টেঞ্চ বস্তু আপোনালোকে লৈ লওক। এতিয়াৰ পৰা যদি আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট নিদিয়ে বা ফিজিকেলি এক্টিভিটি নকৰে কিন্তু আপোনালোকে এনেই উপাংগতে চাকৰিটো নাপায়, সেইটো কথা জনাই থ'লোঁ। চ' ডেছক্ৰিপশ্যনতে আপোনালোকে যিখিনি মেইন লাগতিয়াল কিতাপ পঢ়িলে আপোনালোকে চাকৰি পাব এইখিনি গোটেইখিনি আছে, আপোনালোকে চাই চিতি ল'ব পাৰে যদি লওঁ বুলি ভাবে। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে। ধন্যবাদ।